আজি আহিছো এন্টু পাৰ্লাৰলে অৱস্থা নাইকিয়া মোৰ চুলি গটিকে ডিব্ৰুগড় পাই গলুহি আজি মোৰ চুলিৰ এটা ট্ৰিটমেন্ট লবলে আৰু ট্ৰিটমেন্টটো হ'ব 10 দিনিয়া গটিকে প্ৰথমৰ পৰা দেখাইছো একদম ষ্টেচনত পাই গলুহি হিবহাগৰ ষ্টেচন মানে আজিকালি মই ট্ৰেইনত গৈ ভাল পাওঁ জানেনে বাছত ইমান বমি বমি ভাব এটা হয় আৰু ট্ৰেইনত আকৌ হুনকালেও পাই যাওঁ গটিকে টিকেটটো কাটি মেলি এটা যাবলৈ বুলি ৰেডি ভাৰ্ণেহতে আকৌ মোক বাই বাই কৰিব আহিছে আৰু হেয়া সুমুটা মামিক দি দিছে আৰু এতিয়া মই যাম আসলতে মোৰ চুলিখিনি এনেকুৱা বেয়া অৱস্থা হৈ আছিল আজি 3 দিনৰ পৰা মই ট্ৰিটমেন্ট লৈ আছিলো আৰু আজি তৃতীয় দিন আৰু প্ৰথম দিনটো আপোনালোকক নেদেখালো কাৰণ প্ৰথম দিনটো বিৰাট বেছি লৰালৰি হৈছিল ভিডিও কৰিব পৰা অৱস্থাটো নাছিল আসলতে গতিকে মই আৰু মোৰ কাজিন বা আমি দুইগৰাকীয়ে হেয়াৰ ট্ৰিটমেন্ট লৈছো আৰু কি লৈছো আপোনালোকক কম কিন্তু আজি অকল থাৰ্ড ডে মোৰ আছিল ট্ৰিটমেন্ট মানে মোৰ প্ৰসেসটো আছিল গতিকে ষ্টেচনত ৰৈ আছো আৰু আপোনালোকেটো সবে জানে এন্টু পাৰ্লাৰখনৰ বিষয়ে গতিকে গুটে হবিখেৰ ডিটেইলছ কম কিন্তু জুৱা জাৰ্নিটো এবাৰ আপোনালোকক কৈ দিও ট্ৰেইন আহি আছে এতিয়া ট্ৰেইনত উঠিম আৰু মই কৈছোৱে নহয় আপোনালোকক আজিকালি বাছত যে মোৰ বিৰাট কষ্টত যাবলগীয়া হয় আৰু কিছুমান বাছৰ কথা কৈছো কিছুমান বাছে কি কৰে ডিব্ৰুগড়ৰ পৰা আনি ডিমোট আকৌ এৰি দিয়ে আকৌ বেলেগ এখন বাছত দৌৰিব লাগে ভাগৰে জুগৰে আহি আকৌ বাছ হলাই থাকিবলৈও মন না যায় ন গতিকে আৰু যেহেতু বমি ভাব এটাও আহে গতিকে ট্ৰেইনত বেছি ভাল ৰাতিপুৱা পেসেঞ্জাৰখনত 20 টকা লয় আৰু এখন আহে নাগালেণ্ড নে কিবা এখন আহে নেকি সেইখনত আকৌ 45 টকা লয় আৰু টকাটোৱে কথা নহয় টকাটোতো ৰাহি হয় কিন্তু আপোনাৰ হে বমি ফিলিংটো নাহে ট্ৰেইনত আৰামছে বহি গৈ থাকিব পাৰে আৰু চুলিখিনিও সেফ হৈ থাকে যেহেতু মই এটা ট্ৰিটমেন্ট লৈ আছো আৰু এতিয়া কোন কথাখিনি মোৰ চুলিখিনি বিৰাট বেছি জট লাগি আছিল মানে বিৰাট বেছি জট হৈ যায় আৰু মোৰ চুলিখিনিত মানে বহুত বেছি বেয়া হৈ গৈছিল ৰাফ হৈ গৈছিল আৰু মোৰ বিৰাট চুলি দীঘল কৰিব মন আছিল গটিকে যেহেতু ভিডিওত চাই আছিলো এন্টু পাৰ্লাৰখনৰ বিষয়ে যেহেতু ডিব্ৰুগড়ত আছে একদম ফেমাস গটিকে মই আৰু মোৰ বা যেহেতু বায়ো এন্টি হেয়াৰ ফল আৰু হেয়াৰ গ্ৰোথৰ ট্ৰিটমেন্ট লৈছে গটিকে আমি দুইগৰাকী বুলি আজি 3 দিনৰ আগতেই গৈছিলো ডিব্ৰুগড়লে আৰু কিন্তু আজি যেহেতু 3 দিন মূৰত কাপোৰ মাৰি থাকিবলগীয়া গতিকে আপোনালোকক মুখখন ভালকে দেখাব পৰা নাই যেহেতু মূৰত কিবা হানি থোৱা আছে আৰু গতিকে আজি এতিয়া মই অকলে আজি আহিবলগীয়া হৈছে 10 দিনৰ পিছত পিছে আকৌ আহিম গতিকে আহি মেলি আমি হেয়া পালোহি ষ্টেচনত আকৌ ট্ৰেইনখন যাবলৈ ৰৈ আছে মানে ৰাস্তাটো পাৰ হ'বলে আৰু হেয়া এন্টু সেলুন দেখিছেনে আৰু পুৱা লগে লগে মই আপোনালোক গুটে এড্ৰেছটো কৈ দিছো দেখিছেনে এন্টু বিউটি সেলুন লিখা আছে একদম চকেটিংতে আছে আৰু আপোনালোকেটো আৰু জানেই সকে ন যোনসকল ডিব্ৰুগড়ৰ বাকি আপোনালোকে যোনসকল দূৰৰ পৰা আহিছে তেওঁলোকৰ কাৰণে মই কৈ দিছো কিন্তু মই ট্ৰেইনত আহিলো যেহেতু বহুত হুনকালে পাই গলো 8:30 মই ডিব্ৰুগড় পাই গলোহি এটা 8:30 পৰা মই কি কৰিম যেহেতু পাৰ্লাৰখন 10টা বজাত খোলে বহি আছো কি কৰিম কি নাই তাৰ পাছতে মই ভাবিলো কি মই বাথৰুমলৈ যাওঁ আৰু তেতিয়াই মোৰ অঘটন ঘটিলা যে কি জানেনে মই আপোনালোকক কৈ আছো দেখিছানে আগে পিছে কোনো মানুহ নাই আসলতে দোকান লাহে লাহে খুলিবহে আৰু হুনকালে পালোহি যেতিয়া কোটনো যাম ইয়াতে ৰৈ দিলো গৈ মিলি যেতিয়া মই টয়লেটলৈ গলো গৈ তাতে লুটি খাই পৰিলো বাথৰুমৰ ভিতৰত আৰু এয়া দেখিছানে ককাল হাত মোৰ সেল খাই গল মানে গুটে পেন্স এন্ড লেটৰা হৈ গল আৰু মই ইমানে পৰিলো তাত জোৰছে আৰু স্লিপ খাই গলো এতিয়া মোৰ ককালটো বিখাইছে মই এটা কি কৰিম কোনো মানুহো নাই তাৰ পাছতে বাহতক ফোন কৰিলো বাহত আহি আছে ইমানে ককাল বিখাইছে তাতে মোৰ সাৰ্জাৰী মানে সিজাৰিন কৰি থোৱা আছে যে হেকানো ভয় এটাও লাগে ন পৰিলে মেলিলে গটিকে উপায় নাই কিন্তু চুলিৰ যেটো ট্ৰিটমেন্ট হেয়াটো কমপ্লিট কৰিবই লাগিব আৰু হেয়া মই আহি পালোহি আৰু এতিয়া মই ৰৈ আছো অলপ পাছতে যেহেতু আহি পাবহি বাহত আৰু ওচৰৰে দাদাই দোকান এখনতে মোক বহিবলৈ দিলে আৰু এয়া বাহতৰ দেখিছেনে মইনা চৰাইগিটা কিমান মৰম লগা চৰাই ন নামটো আপোনালোকে ক'ব ইমানে মৰম লাগিছে মানে পাৰ্লাৰখনৰ লগতে তাহাতিও মানে স্পেশাল আৰু মানে বিৰাট মৰমৰ আসলতে বাৰগৰাকীৰ আৰু ধুনিয়াকে চৰাইগিটা মোক চাই আছে তাহাতি চাগে ভাবিছে তই পৰি ধৰি ৰাতিপুৱাই কেলেনো আহিলি ইমান দূৰৰ পৰা কিন্তু তাহাতিও জানে যে স্পেশাল পাৰ্লাৰ যেতিয়া আহিবতো লাগিবই যেহেতু মোৰ চুলিখিনি ঠিক কৰি আছো গতিকে তাহাতকো ভিডিও এটা লৈ ললো তাহাতিও মনতে ভাল পাব ন তাৰ পাছতে হেয়া পাৰ্লাৰ খোলা লগে লগে মই সোমাইছো যেহেতু ইমানে কাস্টমাৰ একদম পুৰা ভিৰ গটিকে জুৱা ৰাতি হেনেকে আছিল গটিকে মই আহি পালোহি আহি পায়ে যেহেতু মই অকনমান ভিডিওটো লৈ ললো যেহেতু এটো এটা মেমৰি ন ধুনিয়া থাকি যাব আৰু বা আহি পোৱাহিয়ে নাই কিন্তু ভন্টি এগৰাকী আৰু এগৰাকী বা আহি পালেহি আৰু বিৰাট মৰম লগা বিৰাট ষ্টাফখিনিৰ হাতগিখন দেখিলে আপোনালোক মানে আশ্চৰ্যিত হ'ব ইমানে স্পিডত কাম কৰে আৰু এটাৰ পাছত এটা কাস্টমাৰ একদম লানি নিচিঙা কাস্টমাৰ আমি যোনদিনা আহিছিলো মানে প্ৰথম যোনটো ভ্লগছটো আছিল যোনটো ভ্লগছ নবনালো মই আৰু এতিয়া বা আহি আছে আৰু মোৰ হেয়াৰৰ এতিয়া ট্ৰিটমেন্ট ষ্টাৰ্ট হৈ যাব যেহেতু প্ৰথম দিনা মই যেহেতু এডভান্স প্ৰটিনৰ ট্ৰিটমেন্ট লৈ আছো আৰু 10 দিনলৈকে লম আজি 3 নম্বৰ দিনাও মই লম আৰু মোৰ বা আৰু মই দুইজনীয়ে বহুত প্লান কৰি আছিলো ইয়ালে আহিম বুলি আৰু ফাইনালি আহিলো আৰু
3 days দে স্যার বৰ ভাল চলি তাই আজি মই তাই ফাইনাল লুকস দিম তাৰ পিছতে দেখাম ক'ত নাচি নাচি তাই আৰু একদম কি নেপালী গানটো আছিল কি আছিল এই গানটো গাই গাই তাই মানে যি ভিডিও বনাবগে আৰু ৰিলিজ কৰি দিবা 10 ডেজত আহিব 10 ডেজত আৰু এটা ট্ৰিটমেন্ট থাকে এতিয়া সাৰাক মই ফাইনেলত মানে হেয়াৰ ওয়াশ কৰি ৰাতিপুৱাই পাইছে হিৰে ক্লায়েন্ট এগৰাকী আহিছে ৰাতিপুৱাই পাইছে ভালে কৰিলে ন একদম ৰাতিপুৱাই পাইছে আৰু পাৰ্লাৰ খোলাই নাছিলে আৰু কাহিনী নকৰ নাই পৰিলো গম পাব সাৰাৰ চুলি বেয়া হৈ গৈছিলে মানে হেতি বহুত মানে তাই চুলিৰ ওপৰত হ্যাৰাসমেন্ট কৰিছিলে হেতু কাৰণে বেয়া হৈ গৈছিলে এতিয়া আজি আকৌ মই ঠিক কৰি দিলো এতিয়া ভাল হৈ গ'ল এনেকুৱা কোনো প্ৰবলেম নাই অলপমান যদি অকণমান মাইনৰ কিবা এটা থাকে সেইটো 3 মান্থৰ পিছত আকৌ ৰিপেয়াৰ কৰি ল'ব তাই এতিয়া মানে জামেলাটো খুব কম হ'ব তাই খানা খায় কিন্তু খিনোৱা নহয় দেই মই এতিয়া তাইক সুধিব লাগিব তাৰ চিক্ৰেট কি এই খানা খোৱা মানে চিক্ৰেটটো কি মই সুধিব লাগিব এতিয়া ইমান ধুনীয়াকে যে বনায় একদম চাফা পানী এখিনি চ কৰি ওৱাছ কৰি দিয়ে চাফা পানী এখিনি লৈ মেলি কি কৰে পুৰা একদম ওপৰৰ পানী ঢালি দিয়ে একদম চৰ কৰি থাকে তাৰপিছতে আৰু সেইটোতে লোভনীয় আৰু সেইখিনিতে লোভটো লগাই দিলে নহয় আৰু তাতে আপোনালোকে হিট গিলি চাই থাকে মই নিজেও হিট গিলি থাকো তাৰমানে কি হয় আমি খানাৰ প্ৰতি আমি খুব দুৰ্বল আমি মানে অকল অসমীয়া মানুহ বুলিয়ে নহয় বাহিৰৰ মানুহবোৰৰ ফুড ব্লগাৰ্ছবোৰ চাবচোন গতিকে বায়ে মোক ধুনীয়াকৈ হেয়াৰ ৱাশ কৰি দিছে বিৰাট ভাল লাগিছে আৰু প্ৰথম দিনা মোৰ কি অৱস্থা আছিল কিন্তু প্ৰথম দিনাৰ পৰা তেওঁ ট্ৰিটমেণ্টটো চলালে আজি আৰু 3 নম্বৰ দিনা যিহেতু আকৌ আহিব লাগিব আৰু 7 দিনৰ পাছত মানে 10 দিনৰ মূৰত দুবাৰ বা তিনিবাৰ আহিব লাগে আকৌ এবাৰ 3 মাহৰ মূৰত মই আহিব লাগিব গতিকে বায়ে ধুনীয়াকৈ মোৰ ট্ৰিটমেণ্টখিনি ষ্টাৰ্ট কৰি দিছে মোৰ বিৰাট বেছি ভাল লাগিলে আচলতে আৰু আপোনালোকেতো জানেই আৰু বায়ে কি ধুনীয়াকৈ কামখিনি কৰে তোমাৰতো চেহেৰাটো দেখোতে মই প্ৰথমে হেৰি চাই দিছে ভালৰে ছোৱালী বুলি ভাবিছিলোঁ অসমীয়া ছোৱালী বুলি খবাই নাই তুমি আহোঁতে মই ইমান চাই থকা নাই নহয় হ'ব মই মানে তেতিয়ালৈকে ভবা নাই যে তুমি ইয়াৰে ছোৱালী বুলি আৰু নেপাল চেপালৰ থাপা লিখা নেপাল চেপালৰ ছোৱালী চাগে বুলি সেইটো কাৰণে ইমান ধুনীয়াকৈ হেৰি কৰিবলৈ জানে তেনেকুৱা কিন্তু ফাইনেলি মানে সেই হেৰি ছোৱালীজনী বাহিৰৰ ছোৱালীজনী বুলি ভাবি আছিলোঁ কিন্তু আজি কাষতে ওলালেহি আহি পিনি নপলিয়াই মই ইমাজিনো কৰা নাছিলোঁ তুমি হয় বুলি নাই মোৰ যি অৱস্থা তুমি ৰক্ষা কৰিব পাৰিবা ইনে দৌৰি আহিছে হ'বই আৰু এতিয়া যিয়ে তুমি ৰিজাল্ট নাই বহুত ভাল পালো দেই আৰু ফোনিয়াব নোৱাৰিছিলোঁ ন এইটো বেছি টেনশ্যন সেইটোৱে তাৰমানে সেইখিনি ছিগি গ'ল নহয় নাগো কিন্তু তোমাৰ চুলি এনে বহুত ভাল ঠিকে ভাল চুলিৰ কাৰণে ইমান দিন তোমাৰ মানে ইমান অত্যাচাৰ কৰাৰ পিছতো মানে যিখিনি যে বাচি আছিলে সেইটো কাৰণে আছিলে গতিকে এতিয়া মোৰ হেয়া মূৰটো অকণমান শুকুৱাই দিছে যিহেতু মূৰটো ধোৱা হৈ গ'ল আৰু মোৰ চুলি দীঘল কৰিবলৈ বিৰাট মন এইবাৰ মই চুলি দীঘল কৰি এৰিম আৰু চুলি নাকাটো মই কিন্তু জানেনে মোৰ ইমান ভাল লাগে চুলি দীঘল কিন্তু মোৰ চুলিখিনি দীঘলে নহয় যিহেতু এইবাৰ বাৰ যিহেতু ট্ৰিটমেণ্ট লোৱা আছে মই বাৰ বহুতকেইটা ট্ৰিটমেণ্ট লৈছোঁ মই আপোনালোকক এতিয়া কৈ দিছোঁ নামকেইটা মই পিছত মেনশ্যন কৰিম নাই কমেও মই 4-5টামান ট্ৰিটমেণ্ট লৈছোঁ বাৰ আৰু মুঠতে আৰু এবাৰ নেৰিছোঁ মুঠতে এইবাৰ চাৰাই চুলি দীঘল কৰি হেৰিব গতিকে সেয়া ধুনীয়াকৈ মই আজি আহিলো মোৰ বাৰ ওচৰলে আৰু মোৰ চুলি অৱস্থা নাইকিয়া হৈ আছিলে পনিয়াব পৰা নাছিলো 2-3 দিন এয়া মোৰ চুলি অৱস্থা ভালৰে দেখাই দিওঁছে ভালে উঠাবা দেই এয়া তাই মানে চুলিৰ কি হৈছিলে চুলিখিনি এনেকৈ কৰি তাই আঙুলি ফুৰাব নোৱাৰে আৰু জ্বৰ ধৰিছিলে আৰু তলৰ টপা ছিগি গৈছিলে এইটো মানে অভাৰড'জ হৈছিলে অভাৰড'জ হোৱাৰ কাৰণে তাই চুলিখিনি মানে আঠা হৈ গৈছিলে আৰু ঝাৰু নিচিনা হৈ গৈছে এইটো তাই নিজে জানে এতিয়া মানে মই ভবাই নাছিলোঁ যে চাৰা মোৰ ওচৰলৈ কেতিয়াবা আহিব আৰু মানে মই তাইক ধৰিব পৰা নাছিলোঁ ফাইনেলি যেতিয়া মোৰ মানে বহুত ক্লাইণ্টে ভৰি আছে চবেই কৈছে মই এগৰাকী দেখোন চাৰা ফুড ব্লগাৰ হয় বা তেতিয়াহে মই তাইৰ মুখখন ভালে চাইছোঁ সৰু ছোৱালী তাৰমানে আপোনালোকে ভিডিঅ' যেনেকৈ বহুত ডাঙৰ এজনী ছোৱালী দেখে একদম চাৰি তাৰি পিন্ধি এনেকৈ কৰি দেখে যে সেনেকুৱা ছোৱালী নহয় একদম অকণমানি ছোৱালী ভাল লাগিলে হয় গতিকে মই আহিলো মোৰ বিৰাট বেছি ভাল লাগিলে এতিয়া মই তোমাৰ ফেমিলি হৈ গ'লো আহিয়ে থাকিম মুঠতে আৰু কেনেকৈ আহিছোঁ ট্ৰেইনত উঠি আহিছোঁ বাকীখিনি মই ঘৰৰ ব্লগছতো মোৰ বিৰাট বেছি ভাল লাগিলে বা থেংক ইউ
ওকে আজি মানে কি হ'ল কালিৰ পৰা মোৰ মানে চেলুনৰ কাৰেণ্টৰ অলপ প্ৰব্লেম চলি আছে আজি মানে এতিয়া মোৰ ইলেক্ট্ৰিচিয়ান আহি কালিও মই কাম বিশেষ কৰিব পৰা নাই এটা সাৰা অহা দিনাখনে লাষ্ট কাম কৰিছো আৰু বহুত কালিও বহুত ভিৰ একদম মই ৰাতিপুৱা আহিছো আৰু আহি পৰিলো জানে না তথাপিও আহি দেখি মই আকৌ আহি দেখি আজি মানে বহুত বেছি ভাল লাগিল কেইটা বজাত তলাহি আজি পুৰা 9টাত পাই গৈছে পুৰা 9টা বজাত আমাৰ 10টা বজাত চেলুন খোলা হয় 10:15 পৰা আমি কাম আৰম্ভ কৰো তাই আহি মানে সেই টয়লেটৰ ভিতৰত আধাৰ হৈ থাকিব পৰিলেগে বেচেৰীজনী আহি উঠে উদম মানে এইখিতে তাই কেমেৰা কৰি ফুৰিছে মইও আহি পাইছো মানে অলমষ্ট 11টা বজাত কাৰণ আজি এপইণ্টমেণ্ট বহুত কম লৈছো আৰু কি হ'ল সাৰাক বহুত ভাল লাগিলে মই চুলিখিনি যেনেকৈ কৰিবলৈ দিছো তেনেকৈ ৰাখিব লাগিব আৰু এটা ট্ৰিটমেণ্ট তাই ল'ব লাগিব এতিয়া নেক্সট 10 ডেজত আহিব 10 ডেজত এডভান্স লেভেলৰ প্ৰটিন দিম কাৰণ চুলিখিনি মানে এটা চাইড তাই আল্টিমেট লেভেলত ডেমেজ হৈ গৈছিলে পুৰাই ডেমেজ হৈ গৈছে এনেকৈ আঙুলি ফুৰাব নোৱাৰা নিচিনাকৈ ডেমেজ হৈ গৈছিলে সেই চাইডটো আৰু অলপমান ৰিপেয়াৰ কৰিব লাগিব তোমাৰ ওচৰত আছে না প্ৰথম ৰিলটো আছে প্ৰথম ইমানে ভয়ানক মুঠতে আৰু মই এবাৰ চুলি দীঘল কৰিবলৈ আহিছো দীঘল কৰিহে এৰিম এবাৰ চুলি দীঘল কৰি দিম সাৰাৰ চুলি আপোনালোকে দেখিব 4-5 মাহৰ পিছত দেখিব সাৰাৰ চুলি দীঘল হৈ গৈছে আৰু প্ৰথম ভিডিঅটো যদি সাৰাৰ প্ৰথম অৱস্থাৰ চুলিখিনি কেনেকুৱা আছে চাবলৈ হ'লে মোৰ ভিডিঅটো আহিব এন্টু পাৰ্লাৰ আছে না আপোনালোকৰ পেজত আহিব মই আপোনালোকৰ লিংক দি দিম আপোনালোকে মোৰ চুলি দি দিব ভয় খাই যাব ভালে থাকিবা আৰু কামবোৰ কৰি থাকিবা আৰু চবৰে মৰম মুতলিবা অহংকাৰী কেতিয়াও নহবা তাৰমানে কি হয় মানুহে যেনেকৈ ভাল পায় তেনেকৈ ফটকে বেয়াও ক'ব পাৰে সদায় মানুহৰ সপক্ষে কথা কাম কৰিব লাগে আৰু গালি পৰিলেও মই একো নকওঁ নাই গালি পৰা মানুহবোৰৰ এটা ৰিজন থাকে গালি পৰা মানুহবোৰে আচলতে খঙত গালি নাপায় লোকৰো এটা মানে কিবা এটা বিশেষ ৰিজন থাকে মই কৈছো যে সেই ৰিজনটোৰ কাৰণে গালি পাৰে একচুৱেলি বেয়া পায় নহয় নহ'লেতো তোমাৰ ব্লগেই নাচালেহেঁতেন যদি তেওঁলোকে তোমাৰ পৰা কিবা এটা নাপালেহেঁতেন সেইদিনা এগৰাকীয়ে কৈছে যে আপোনাৰ পৰা কেনেকৈ খানা খাব লাগে শিকিলো কৈছিলে মোৰ বহুত ক্লাইণ্টে কৈছে যে চাৰাবা তুমি মানে তুমি বনোৱা খাদ্য চাই খানা কেনেকৈ খাব লাগে সেইটো শিকিলো বুলি কৈছে এইটোতকৈ ডাঙৰ তাইৰ কাৰণে কিবা এটা লাগে নেকি মই মোকো চিনি নাপায় তাহাঁতি তোমাকো মানে নাজানে কিন্তু হঠাৎ দেখি গ'ল কিন্তু তোমাক নেদেখাকে সিহঁতে কেনেদৰে মাংস খাব লাগে কেনেদৰে মানে বস্তুটো বনাব লাগে সেইটো শিকিছে এইটো মানে ৰান্ধিব নজনা মানুহক তাই কেনেকৈ ৰান্ধিবলৈ শিকাইছে আৰু একদম চিম্পল আৰু মানে খোৱাৰ চখটো তাই ক'ব নোৱাৰে তোমাৰ নিচিনা খিনাম কিন্তু বহুত অকণ হৈ গলো মই আজি আহিলো মোৰ ভাল লাগিলে আৰু আপোনালোক কিন্তু আহিব লাগিব আপোনালোকে নিজে আহিব দৌৰি মোৰ অৱস্থা যিটো আৰু ডেইলি ব্লগছতো দেখিছে আৰু বাকী ৰিজাল্ট আপোনালোকক কৈ থাকিব ঠিক আছে ৰিজাল্ট ভাল হৈছে থেংক ইউ আটাইৰে ভাল হওক ছাৰৰ লগত থাকিব আটাই গতিকে আহি পালোহি ষ্টেচন আকৌ ঘূৰি আৰু এতিয়া ইয়াতে চাহ একাপ খাইছোঁ কাৰণ ভাত খাবলৈ হোটেলত সোমাবলৈও মোৰ যিহেতু এনেকুৱা ভয় এটা লাগি আছে ন ট্ৰেইনখন যদি গুচি যায় কিন্তু ট্ৰেইনখন লাগিয়া আছে অলৰেডি প্লেটফৰ্মত লাগিয়া আছে আৰু প্লেটফৰ্ম নম্বৰ 1ত লাগি আছে গতিকে চাহ একাপ খাই লৈছোঁ পেটিছটো সতি কিন্তু সঁচা কথা কওঁনে পেটিছটো বিৰাট টান ইমানেই টানিবই পৰা নাই মই সেইকাৰণে অকণমানহে খালোঁ আৰু যোনটো হয় সেইটো কৈ দিছোঁ আৰু আপোনালোকক বহুত গৰম কিন্তু বহুত টান পেটিছটো গতিকে চাহ একাপ খালোঁ যিহেতু ইমান ভোক লাগিছে মই ৰ'ব পৰা নাই মানে মই মানে চাহকাপ খাইহে মোৰ যেন শান্তি লাগিব আৰু দিনত মই বহুতবাৰ চাহ খাওঁ আপোনালোকে সেয়াও জানে ন গতিকে অকণমান ক্ষীণাবও লাগিব মই চুলিখিনি ট্ৰিটমেণ্ট কৰি থাকিলে নহ'ব বডিটোও চাব লাগিব যিহে শকত হৈ গৈছোঁ ইমান দৌৰাদৌৰি কৰোঁ তথাপিও শকত গতিকে সেয়া ষ্টেচনত আকৌ ট্ৰেইনত উঠিবলৈ লাগি গ'লোঁ দৌৰাদৌৰিকৈ অকলেই ধুনীয়া এটা জাৰ্ণি হৈ যায় আৰু সেয়া বহি ল'লোঁ আৰু বহি মেলি ইয়াতে ধুনীয়াকৈ আৰু ট্ৰেইনখন খালী মই কৈছোঁ নহয় আপোনালোকে অহা যোৱা কৰিব পাৰিব আৰামত ট্ৰেইনখন খালী হৈ থাকে খালি সেয়া আৰু অকণমান ষ্টেচনলৈ আহিবলৈ অকণমান দূৰ যেন লাগে তাৰপাছতে বহি ল'লোঁ বহি মেলি এতিয়া আকৌ ঘৰ পামগৈ যিহেতু ইমান ফোন কৰিছে ভাৰ্ণাই মামী ক'ত পালা ট্ৰেইন চলিলে নে ট্ৰেইন ক'ত পালে ইফালে ট্ৰেইন চলাই নাই গতিকে চুলিখিনি মোৰ বহুত বেছি ভাল লাগিছে আৰু আপোনালোকেও আহিব পাৰে কণ্টেক্ট নাম্বাৰটো মই আপোনালোকক দি দিছোঁ এণ্টি বিউটি চেলুন N2 আৰু আপোনালোকক এড্ৰেছটো মই কৈয়ে দিলোঁ চকেডিঙৰ ওচৰত ৰিলায়েন্স স্মাৰ্ট আহিলেই হৈ যাব আপোনালোকে পাই যাব আপোনালোকক নাম্বাৰটো দি দিছোঁ গতিকে আমি নিজৰ লগতে নিজৰ গোটেই শৰীৰটোকো আমি অকণমান কেয়াৰ কৰিব লাগিব ন যিহেতু আমি ভালে থাকিব লাগিব ধুনীয়া হৈ থাকিব লাগিব আমি সদায় লোকক ইমান ধুনীয়া বুলি কৈ মনটো বেয়া কৰিলেওতো নহ'ব নিজেও ধুনীয়া হৈ থাকিব লাগিব আৰু যদি আপোনালোকৰ চুলি সৰা কিবা প্ৰব্লেম আছে বা চুলি নগজা প্ৰব্লেম আছে বা চুলিখিনি বহুত বেছি ড্ৰাই হৈ যায় ডেণ্ড্ৰফ হৈ যায় কাৰ্ল যিয়ে নহওক আপোনালোকে সকলোৰ সলিউশন পাই যাব ফোনৰ নাম্বাৰটো মই স্ক্ৰিনত দি দিছোঁ ধুনীয়াকৈ আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব আৰু আকৌ আহিম এটা ধুনীয়া ব্লগছ লৈ আৰু 10 ডেজৰ যোনটো মোৰ ৰিজাল্ট সেইটো আপোনালোকক মই ধুনীয়াকৈ জনাম গতিকে মই যাওঁ এতিয়া শিৱসাগৰলৈ চিপছটো খাই আৰু পামগৈ পিছে এঘণ্টামানতে পাই যামগৈ গতিকে আকৌ আহিম এটা ধুনু ব্লগছ লৈ তেতিয়ালৈকে কিন্তু আপোনালোকে একদম ভালে কুশলে থাকক আৰু একদম